ভাৰতত বহুত সংখ্যক PMC স্কুল আছে। এই ভাৰতৰ ভিতৰত থকা ভাৰতৰ ভিতৰত থকা PMC স্কুলবিলাকৰ মাজত ৰাষ্ট্ৰীয় পৰ্যায়ত এটি মাৰাথন কম্পিটিশ্যন অনুষ্ঠিত কৰিছিলে। ইয়াত 19,000খন স্কুলে অংশগ্ৰহণ কৰিছিলে, কিন্তু আমি ভাগ্যৱান, আমি তাত অংশগ্ৰহণ কৰি 500খন স্কুলৰ ভিতৰত মানে যি নিৰ্বাচিত 500খন স্কুল তাত আমি স্থান দখল কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু বিষয়টো আপোনালোকে যদি জানিব বিচাৰে যে বিষয়টো হ'ল আমাৰ মূল বস্তু আছিলে WSTS অৰ্থাৎ ৱাটাৰ ছেভিং এণ্ড টাইম ছেভিং। যিটো আমি দেখুৱাব বিচাৰিছোঁ যে প্ৰজেক্টটোৰ দ্বাৰা যে এটা টাবত পানী দিলে কাষত থকা 4টা টাবে সেই টাবটোৰ পৰা পানী আহৰণ কৰিব আৰু সেই টাবত থকা পুলিখিনিয়ে তাৰ পৰা পানী সংগ্ৰহ কৰি তেওঁলোকৰ পুলিকেইটা জীয়াই থকাত আমাৰ সহায় হ'ব। এইটোৱে মূল বিষয়বস্তু আছিলে। আমি সেইকাৰণে গৌৰৱান্বিত বুলি কৈছোঁ। আৰু ইয়াত বিশেষভাৱে লোহিত গগৈ আৰু মৃগাংক শইকীয়া নামৰ দুজন ছাত্ৰই বিষয়টো আগবঢ়াই লৈ গৈছিলে আৰু নিৰ্দেশক হিচাপে গাইড টিচাৰ হিচাপে আমাৰ শিক্ষক সঞ্জীৱ গগৈ আছিল। আমি ইতিমধ্যে 2022 চনতে এটা পুৰস্কাৰ পাইছিলোঁ, য'ত নৰ্থ ইষ্টৰ পাতিছিলে। নৰ্থ ইষ্টৰ ভিতৰত যদিও ভাৰতৰ বেলেগ ৰাজ্যত 2এখন জইন কৰিছিলে, তাত আমি প্ৰথম স্থান পাবলৈ সক্ষম হৈছিলোঁ। তাৰপিছতে অন্যান্য দিশতো আমাৰ বিভিন্ন ইতিমধ্যে আমাৰ উদ্ভাৱনমূলক কাম, বিভিন্ন প্ৰজেক্ট আমি কৰি আছোঁ। এই প্ৰজেক্টবিলাকত আমি ৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত আমি সন্মান দিবলৈ সক্ষম হৈছোঁ। ইয়াৰ কাৰণে কিন্তু প্ৰধান শিক্ষক হিচাপে মই বিশেষভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত সদায় লাগি থকা নিৰ্দেশক শিক্ষক হিচাপে সঞ্জীৱ গগৈক মই এই স্থানৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই WSTS 0.1টো 500টাৰ ভিতৰত চিলেক্ট হোৱাটো গৰ্বৰ বিষয় হৈছে। আৰু এই 500টাৰ ভিতৰত চিলেক্ট হোৱাতে আমি কিছুমান কষ্টও কৰিবলগীয়া হৈছে। এই WSTS 0.1টোৰ মোৰ সহযোগী লোহিত গগৈয়ে মোক সহায় কৰিছিলে আৰু আমি দুটাই মিলি পেলাই আমাৰ এই WSTS 0.1টো উন্নতি কৰিবলৈ আৰু বনাবলৈ আমি সক্ষম হৈছোঁ। আৰু এই WSTS 0.1টোৱে আমাৰ পৃথিৱীখনত থকা পানী মাত্ৰাটো কমাবলৈ, পানী মাত্ৰাটো বঢ়াবলৈ যথেষ্ট সহায় কৰিব লৈছে। আৰু এই সময় সদব্যৱহাৰ কৰিবলৈ এই WSTS 0.1টোৱে সহায় কৰিছে। এই প্ৰজেক্টটো এমাহমান লাগিছিলে কৰিবলৈ। এইটো আমি প্ৰকৃতিৰ বিষয়ে ভাবিছিলোঁ। মোৰ ভায়ে সুমন শইকীয়াই মোক দিছিলে বনাবলৈ, মোক অনুৰোধ কৰিছিলে। আমি এই টাবৰ এটা মূল টাব আছে আৰু 5টা টাব আছে। তাৰে মূল টাবটোত আমি পানী দিলে বাকী 4টা টাবলৈ পানীখিনি অভাৰলোডিং হৈ গ'লে গুচি যায়। আৰু এই মাটিখিনি যেতিয়া শুকাব তেতিয়া গছে পানীখিনি শুহি ল'ব। আৰু এইদৰে আমাৰ সেইটো সদব্যৱহাৰ হৈছিলে পানীখিনি, আৰু পানীখিনি অপচয়ও নহৈছিলে, সময় লোকচান নহৈছিলে। 5 দিনৰ মূৰত এদিন দিলেও আমাৰ এই পানীখিনিয়ে গছজোপাক জীয়াই তোলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।